ওম শান্তি 4 জুন 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক এতিয়া শ্ৰীমতত শান্তিৰ শিখৰলৈ যোৱা। তোমালোকে পিতাৰ পৰা শান্তিৰ উত্তৰাধিকাৰ লাভ কৰা। শান্তিত সকলো আহি যায়। প্ৰশ্ন: নতুন সৃষ্টি স্থাপনাৰ মুখ্য আধাৰ কি? উত্তৰ: পবিত্ৰতা। পিতা যেতিয়া ব্ৰহ্মাৰ শৰীৰত আহি নতুন সৃষ্টি স্থাপনা কৰে, তেতিয়া তোমালোক পৰস্পৰ ভাই ভনী হৈ যোৱা। স্ত্ৰী পুৰুষৰ বোধ নাইকিয়া হৈ যায়। এই অন্তিম জন্মত পবিত্ৰ হলে পবিত্ৰ সৃষ্টিৰ মালিক হৈ যোৱা। তোমালোকে নিজৰ সৈতে প্ৰতিজ্ঞা কৰা যে আমি ভাই ভনী হৈ থাকিম। বিকাৰী দৃষ্টি নাৰাখো। ইজনে সিজনক সাৱধান কৰি উন্নতি সাধন কৰিম। ধাৰণাৰ বাবে মুখ্য সাৰ 1. এই সময় বহুত মূল্যৱান। ইয়াক অদৰকাৰী কথাত নষ্ট কৰিব নালাগে। যিমানেই ধুমুহা নহওক, লোকচান নহওক, পিতাৰ স্মৃতিত থাকিব লাগে। 2. তমোপ্ৰধানৰ পৰা শতপ্ৰধান হোৱাৰহে চিন্তা কৰিব লাগে। অন্য কোনো চিন্তন যাতে নচলে। আমিয়েই আছিলো, আমিয়েই হ'মগৈ, এই সৰু কাহিনীটি বহুত যুক্তিৰে বুজিব লাগে আৰু আনকো বুজাব লাগে। বৰদান: মগন অৱস্থাৰ অনুভৱেৰে মায়াক নিজৰ ভক্ত কৰি দেউতা মায়াজিত হোৱা। বিস্তাৰ: মগন অৱস্থাৰ অনুভৱ কৰিবলৈ নিজৰ অনেক উপাধি বা স্বৰূপ, অনেক গুণৰ অলংকাৰ, অনেক প্ৰকাৰৰ আনন্দৰ আত্মিক নিচাৰ, ৰচয়িতা আৰু ৰচনাৰ বিস্তাৰৰ মুখ্য কথাবোৰ, প্ৰাপ্তিৰ মুখ্য কথাবোৰ স্মৃতিত ৰাখা। যিবোৰ তোমালোকৰ পচন্দৰ তাৰ ওপৰত মনন কৰা, তেতিয়া মগন অৱস্থা সহজে অনুভৱ হ'ব। তেতিয়া কেতিয়াও পৰৰ বশীভূত নোহোৱা। মায়াই সদাকালৰ বাবে নমস্কাৰ জনাব। সংগম যুগৰ প্ৰথম ভক্ত মায়া হৈ যাব। যেতিয়া তোমালোক মায়াজিত মাষ্টৰ ভগৱান হবা, তেতিয়া মায়া ভক্ত হৈ যাব। শ্লোগান: তোমালোকৰ উচ্চাৰণ, বাণী আৰু আচৰণ পিতা ব্ৰহ্মাৰ সমান হলে তেতিয়া সঁচা ব্ৰাহ্মণ বুলি কোৱা হব। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। নিৰন্তৰ স্মৃতিত থকাৰ সহজ সাধন হৈছে প্ৰবৃত্তিত থাকি পৰবৃত্তিত থকা। পৰবৃত্তি অৰ্থাৎ আত্মিক ৰূপ। এনেকৈ আত্মিক ৰূপত থাকোঁতে সকল সদায় অনাসক্ত আৰু পিতাৰ স্নেহী হ'ব। যিয়েই নকৰক কিন্তু এনেকুৱা অনুভৱ হ'ব যেন কাম কৰা নাই, খেল খেলিছে। এই আত্মিক নয়ন, এই আত্মিক মূৰ্ত এনেকুৱা দিব্য দৰ্পণ হৈ যাব, যি দৰ্পণত প্ৰত্যেক আত্মাই পৰিশ্ৰম নকৰাকৈ আত্মিক স্বৰূপহে দেখিব। ওম শান্তি।